তাৰমানে কি হোৱা মানে মোৰ কোৱা হিচাপততো মই তাৰ নিজে দেখা নাই হেৰি কৰা নাই উমি কৈছে যে বাহিৰত ওলাইছে সেই বাহিৰত ওলাওঁতে এলা গাড়ী মানে দুইজন না তিনিজন আছিল বোলে তে দুইজন না একজনকৈ পাৰ হৈছে পাৰ হোৱাতে ইফালে গাড়ী আহিব লাগছে উমি বোলে কৈছে তই থাক আৰু অলপ সময় তে অলপ সময় থাক গাড়ীখন পাছ হ'বা দে এই আৰু ভাবিছে বোলে পাৰিম সেই বুলি আহিছে আহাতে বোলে চিটকিয়ে দিছে না কি কৰিছে গাড়ী ক'ত আছিল কাম কৰে এনেইতো মেংলোৰ কথা কয় অঁ কিমান দিন হ'ল কাম কৰি তাতে থকা কাম মাত্ৰতো 11 মাহমান হ'ব লাগে আৰু কি 11 মাহ অঁ এতিয়া মানে কি মানে মৃত্যু হোৱা বুলি মৃত্যুৰ খবৰ পাইছে আপোনাৰ অঁ মৃত্যুৰ খবৰ পাইছোঁ তাৰমানে তাৰ লগৰীয়াখনে ফোন কৰি দিছে যে এনেকুৱা তপন এক্সিডেণ্ট হ'ল আমি হস্পিটেলত ভৰ্তি কৰাইলোঁ হস্পিটেলত ভৰ্তি কৰাৰ 5 মিনিটমান পাছতে অঁ আপোনাৰ ল'ৰা হয় মোৰ ল'ৰা হয় আনাৰ ব্যৱস্থা কিবা কথা অঁ আনাৰ ব্যৱস্থা সেইটোৱেতো হ'ল মেইন কথা এনেইতো বহুতৰ লগতে যোগাযোগ ৰাখিছে মই তাৰ অতগিলা নাজানো তো এতিয়া ভাৰত চৰকাৰক কৈছিলোঁ ওখানে হেৰি কৰিছে এতিয়া মোহন মাষ্টাৰক কৈছিলোঁ উমি কৈছে যে আমাৰ মিটিং আছে আহিবি ইয়াতে এতিয়া আমি আলোচনা এটা কৰিম আৰু কি সিহঁতে গেছিলোঁ উমি কৈছে দেউতা আমি চেষ্টা কৰিম আপোনাৰ এটাই ল'ৰা দুটা ল'ৰা ই ডাঙৰ অঁ এটাই ডাঙৰ সিহঁতৰ মানে চাওক আজি 11 মাহ 12 মাহ হ'ল ল'ৰাটো তাৰমানে বাংগালোৰত কাম কৰিব যোৱাৰ পিছত অভাৱী ঘৰৰ ল'ৰা দুখীয়া বোলে তাত যাই যিটো দুৰ্ঘটনা হয় আজি তেওঁৰ মানে মৃত্যু হ'ল কিন্তু মৃত্যু হোৱাৰ পিছত এতিয়া ডেড বডি আনাৰ কাৰণে এই পৰিয়ালৰ সামৰ্থ্য নাই গতিকে মই এই আপোনালোকৰ জৰিয়তে বিভিন্ন অঞ্চলৰ ৰাইজ তথা প্ৰশাসন বঙাইগাঁও জিলা প্ৰশাসন আমাৰ বিধায়ক মহাশয় আছে মই আহ্বান জনাম যাতে এওঁলোকৰ এই সমস্যাটো মানে এওঁলোকৰ ল'ৰাটোৰ ডেড বডিটো যাতে কিবাকৈ হ'লেও মানে ঘৰত লৈ আহিব পাৰে